কিবা কৰি আছ যে আজি কলেজলৈ নোযোৱা নেকি আৰু ভাত ৰান্ধিলা নে নাই ভাত ৰান্ধিছো দেউতা তোমাৰ বাবে সজাই থৈছো আৰু আজি কলেজলৈ নাযাওঁ ক্লাছবোৰো ভালদৰে হোৱা নাই আজি গ্ৰন্থমেলালৈ যাম পৰবিহত আহিব মোক কিন্তু পইচা লাগিব দেই দেউতা মোৰ বহুত কিতাপ কিনিবলগীয়া আছে এ ৰচোন আইজনী লাগ বুলি ক'লে পাবিনে কেইদিনমান ৰ ডাঙৰ কাহুলীজনী বিক্ৰীব হৈছে তাই ভাল দাম এটাত বিক্ৰী কৰিব পাৰিলে তাৰে পইচাৰে তোক কি লাগে আনি ল'বি এতিয়া হ'বতো মাজনী চোৱা এতিয়া মোৰ বাবে একাপ চাহ বনাই আছে পথাৰৰ পৰা আহোঁতে বৰ ভাগৰ লাগিছে তোমালোক গ্ৰন্থমেলালৈ যাব হ'ব না আইজনীয়ে মোক কৈছে খুৰা তাই আমাক লগ ধৰিছে তাই হেনো লিখা মেলা কৰাৰ বাবে কেইখনমান ৰেফাৰেঞ্চ বুক লাগে আৰু আমাৰো কেইখনমান প্ৰয়োজনীয় কিতাপ কিনিব লগা আছে জানো পাই কি ৰেফাৰেঞ্চ বুক আমিতো সেইবোৰ একো নাজানো মাথো জানো লিখা মেলা কৰিবলৈ কিতাপ চাব লাগে আৰু কিতাপবোৰ কিনিবৰ বাবে মোৰ পৰা পইচা দিব লাগে খুৰা তাই যে আপোনাৰ পইচা খুজিছে কাইলৈ বা তাই কি হয় কোনে জানে সেইটো অৱশ্যে হয় বোপাই কয়লাৰ মাজতো হীৰা থাকে মানুহে হীৰাকো কয়লা বুলি ভাবি লাভ কৰে সেইবাবে কোনেও কাকো সৰু বুলি অৱহেলা কৰিব নাপায় হয় খুৰা আজিকালি আপুনি আমাৰ কিনে নোযোৱা হৈ গ'ল যাবচোন এদিন দেউতা ৰিটায়াৰ হোৱাৰ পৰা ঘৰতে থাকে হয় নেকি মই আকৌ পিছে আজিকালি সময়ে নাপাওঁ পথাৰৰ কামবোৰ চলি আছে নহয় তাতে আকৌ সেই গাড়ী চলোৱা দিনৰ কঁকালৰ বিষটো মাজে মাজে হুক দি উঠে তথাপিও সময় পালে যাম বাৰু কেতিয়াবা হ'ব বাৰু খুৰা আৰে তহঁত দেখোন আহি মনে মনে বহি আছো যে দেউতা মনে মনে মানে খুৰাৰ লগত কথা হৈছে আকৌ তই পিছে ওলাইছনে নাই তালৈ যাব দেৰি হ'ব নহয় ওলাই আছো গ'লেই হ'ল পিছে তহঁতে কিবা খাই আহিছনে নাই আহিছো তই মাত্ৰ ব'লা নাই খোৱা যদি ইয়াতে খাই লোৱা ভাত হৈয়ে আছে নালাগে বেলেগ এদিন খাম দিয়া আৰু হেৰি নহয় পাহৰিছিলোৱেই বৰ ভাল খবৰ এটা আছে কি ভাল খবৰ আৰে মেগাজিন দুখনত মোৰ লিখনি দুটা ওলাইছে আৰে এইটো চোন বহুত ভাল খবৰ যাচোন যা নয়া ফটাফট মাজনী তই দেখোন এই ভাল খবৰটো মোক জনোৱাই নাই পাহৰি আছো দেউতা তুমি পথাৰৰ পৰা অহাৰ পিছতে কম বুলি ভাবিছিলো তাকুৰিজনী চাও লৈ আহচোন এতিয়া খুৰা আপোনালোকৰ কিন্তু বৰ ভালেই কৰিছে দেই জানো পাই ঈশ্বৰে কি কৰে মইতো সেই মোৰো আখৰ চাকৰ এইবোৰ ভালদৰে চিনি নোপোৱা মানুহ মাক ঢুকুৱাৰে পৰা তাইক অকলশৰে তুলি তালি ডাঙৰ দীঘল কৰিছে তাই অকলশৰে কি লিখে কি শিকে তাইহে জানে খুৰা তাই বেছ ভাল কাম কৰিছে আমি তাইক লৈ গৌৰৱান্বিত তাইক কিবা লাগিলে আমি সহায় কৰিম নহয় ৰীতা সোনকালে আহ আকৌ মেলালৈ যাব দেৰি হ'ব নহয় গৈছো ৰবা Wow, congratulations! বাহ ধুনীয়া হৈছে দেই আচলতে কি জানা আমাৰ দেউতাই সদায় কয় কিতাপ পঢ়িলে হেনো তাৰ দৰকাৰী কথাবোৰ নোটছ কৰি যাব লাগে বহুদিন পাছত যেতিয়া এই নোটছবোৰ পঢ়া যায় তেতিয়া সেই কিতাপখনৰ গোটেই হিডিংটো মনত পৰি যায় আনহাতে এই কিতাপবোৰ লিখোঁতে কিতাপখনৰ নাম লিখকৰ নাম পৃষ্ঠা নম্বৰ আদি ভালদৰে লিখাটো ভাল অভ্যাসত পৰিণত কৰিব লাগে হয় নেকি আজিৰ পৰা পিছে মই এই অভ্যাসটো কৰিব লাগিব কৰবি তুমি কিন্তু এইটো বৰ ভাল কথা ক'লা দেই কৰবি সিদিনা মই এখন আলোচনী পঢ়িছিলোঁ আৰু আলোচনীখন পঢ়ি মই গম পালোঁ আমি হেনো নিজৰ ভাষাটো যিমান পাৰি স্বচ্ছ আৰু নিকা ভাৱমূৰ্তিত ব্যৱহাৰ কৰিব লাগে আনহাতে
ভৱিষ্যতৰ বিশ্বখনত কেইবাটাও ভাষা যেনে পাৰ্চী, চীনা, পৰ্তুগীজ, ফ্ৰান্স আদি ভাষাৰ শাসন কৰাৰ সম্ভাৱনা আছে। কথাষাৰ ময়ো পঢ়িছোঁ। আমি যদি আমাৰ নিজৰ ভাষাটো এৰি দিওঁ তেন্তে ভৱিষ্যতে বিশ্ব দৰবাৰত আমি এটা ভণ্ড জাতি হিচাপে চিহ্নিত হ'ম। আৰু সেয়াই নহয় ৰীতা, আমি যদি আমাৰ নিজৰ ভাষাটো এৰি দিওঁ তেনেহ'লে আমি সময়তকৈ বহুত পিছ পৰি ৰ'ম। কাৰণ মানুহৰ অনুভৱ শক্তিহেতু নিজৰ ভাষাতহে আটাইতকৈ বাঢ়ে। বাৰু এইবোৰ এতিয়া বাদ দিয়া। নিউজ পেপাৰ আৰু আলোচনীকেইখনলৈ মই ধন্যবাদ দিছোঁ, যিয়ে মোৰ লিখনি তুলি মহানুভৱতা দেখুৱালে। ৰীতা, এতিয়া যাওঁ ব'লা। খুৰা, আহোঁ। এই ৰবাচোন আইজনী, মই কিবা এটা দিওঁ। নালাগে খুৰা, আমি দিম। ৰীতাৰ কিতাপ কিনিবৰ বাবে আমি পইচা লৈ আহিছোঁ। হ'লে তোমালোক আটাই মিলি কিবা এটা কিনি খাবা। লোৱা। বিনম দিয়া কৰবালৈ যাব সময়ত মাক বাপেকক সেৱা কাঢ়ি যোৱাটো ভাল ল'ৰা ছোৱালীৰ লক্ষণ নে কি কোৱা? হয় খুৰা, পিছে আপুনি আমাৰ পিনে আহিল? মই মানে সেই তোমাৰ দেউতাৰৰ লগত কিবা কথা আছে। আহক খুৰা। বহিম নিশ্চয় বহিম। পিছে তোমালোক কৰবালৈ যাব ওলাইছা? হ'ব যোৱা পলম কৰিব নালাগে। মই তোমাৰ দেউতাৰ লগত কথা হ'ব খুৰা, আপুনি বহক, আমি আহিছোঁ। যোৱা। আহোঁ। পিছে ৰঘু, ঈশ্বৰৰ ইচ্ছা তোমাৰ সেই কাম কেইটা হৈছে, মাত্ৰ অলপ বাকী। জানাই নহয় আজিকালি এই অফিচ কাছাৰীৰ কথা। মিনিষ্টাৰ MLA পিয়ন মহিলাকে একেটাই কথা, কিছু দিব লাগে কিছু ল'ব লাগে। ইমান দিনে খা খবৰ একো নাই যেতিয়া মই ভাবিছিলোঁ কামখিনি নহ'বই, পিছে দেখিছোঁ। নকবা, তোমাৰ সেই কাম সোপাৰ কাৰণে অফিচ কাছাৰী ঘূৰিয়ে ঘূৰোঁতে সময় নাইকিয়া হ'ল। পিছে কোনোমতে কাম কৰিব পাৰিছে। জানো প্ৰভুৱে কি কৰে। কোনোমতে চৰকাৰী ঘৰটো হ'লে ছোৱালীজনীক উলিয়াই দিয়াত সুবিধা হয় প্ৰভু। তালৈ তুমি একেবাৰে চিন্তা নকৰিবা ৰঘু, মই আছো যেতিয়া তোমাৰ কিবা এটা হ'ব নিশ্চয়। তোমাৰ সেই পেঞ্চনটো আৰু এই ঘৰটো কিবা কৰি দিব বুলি ময়ো শান্তি পাওঁ। সেইবাবে মোৰো দিনে নিশাই চিন্তা, দুখীয়াৰ দুখ দেখিয়ে হওক ঈশ্বৰৰ ইচ্ছা নে কি কোৱা? দুখীয়াৰ দুখ দেখি ঈশ্বৰে চকু মেলি চালে ভাল। কোনোমতে চৰকাৰী ঘৰটো হ'লে ছোৱালীজনীক উলিয়াই দিয়াত সুবিধা হয় প্ৰভু। পিছে হেৰি নহয় ৰঘু, ঈশ্বৰৰ ইচ্ছা তোৰ সেই পুৰণি কলীয়া নিচিতীয়া হাঁহিটোৰে নিশ্চিত সঁহাৰি যাবলৈ নহ'ব। আজিকালিতো জানাই ইখন টেবুলৰ পৰা সিখন টেবুললৈ ফাইলটো লৰাবলৈ হ'লে তাত অন্য একাউণ্টৰ প্ৰয়োজন আছে। তাতে তোৰ কাম কেইবাটাও, বৃদ্ধ পেঞ্চন, আয়ুৱে ঘৰ আৰু সেই জীয়েৰে অংগনবাড়ী সহাৰিকা চাকৰিটো। MLA মোৰ ভাল ঘনিষ্ঠতা আছে যেতিয়া তোৰ কামকেইটাই হ'ব। সকলোৱে একো দিব নালাগে, কিন্তু ঈশ্বৰৰ ইচ্ছা কেৰাহীৰ পৰা ঠাইকেইটা উলিয়াই আনিবলৈ হ'লে টকা বহুখিনি লাগিব। পিছে কিমান মান হ'লে হয় পৰমানন্দ? ৰঘুৰ গাঁঠিত নাই ধন, দেহত নাই বল, পিছে মগেনো ক'ৰ পৰা গোটাব সম্বল। তোৰ আটাইকেইটা কাম মিলি 1.5 লাখৰ ওপৰত হ'ব। হৰি 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 হৰি, তোৰলৈ খা খুচৰি আৰু বহল নকৰোঁ। যেনেকৈ আছোঁ তেনেকৈয়ে থাকোঁ। লাখ টকা নিদিও বস্তু নলওঁ। পৰমানন্দ, আমি কেনেকৈ খাইছোঁ কেনেকৈ লৈছোঁ এইবোৰ খবৰ সেই চৰকাৰে ৰাখিছেনে? ৰঘু, তইও বৰ বুৰ্ব। চৰকাৰে এইবোৰ আঁচনি কেৱল দুখীয়াৰ বাবেই উলিয়াইছে। তোৰ ধন নাই সঁচা, কিন্তু মনটোতো আছে। মন থাকিলে তাৰ উপায়ো আছে। পিছে কি উপায় দেখিলা পৰমানন্দ? উপায় মানে তোৰ ঘৈণীয়াৰ অসুখ হওঁতে মই কণ সহায় নকৰিলোঁ নে? আৰু তোৰ সেই আহঁতৰ তলৰ মাটি দুবিঘা মই যদি উচিত দামত নাৰাখিলোঁ হয় তোৰ কণ বিপদ হ'ল নে? পিছে ঈশ্বৰৰ ইচ্ছা ধুনীয়া নাবাছিল, কিন্তু তই যিকণ চেষ্টা হাতত ল'লি তাতেই সন্তুষ্ট থাক। পিছে এইবাৰতো বিক্ৰী কৰিবলৈ মাটিও নাই। যি দুবিঘা আছে তাকো বন্ধকত আছে। পিছে পৰা ছোৱালীজনী উলিয়াই দিবলৈ হ'লে
তাকে বিক্ৰী কৰি উলিয়াই দিম বুলি ভাবিছোঁ। আহা হেৰৌ ৰঘু, তই সঁচাকে গুৰব হে? কোনো খাবলে আছে কোন? ল'ৰা নাই, হাতৰ জাকতি হিচাপে ছোৱালী মাত্ৰ এজনী। তাই চাকৰি আৰু ঘৰ, তোৰ পেঞ্চনটো হ'লে তোক লাগে কি হে? কথা এটা কৰ, নহ'লে তোৰ সেই ঘৰ তলৰ মাটি দুবিঘা মোৰ নামত লিখি দে। কি যি কৰিব লাগে কৰি। কি চিন্তা কৰিছ? ইয়াৰ আৰু চিন্তা কৰিবলগীয়া একো নাই। তই এখন কাগজত চহী কৰি দিলেই হ'ল। চোৱা ইয়াতে চহী কৰি দিলেই হ'ল। কাগজ এখনত চহী কৰি দিলেই হ'ল। এইটো নহয়, এইটো। নমস্কাৰ। পঞ্চায়ত পৰ্বৰ ভূতপূৰ্ব সভাপতি, বৰ্তমান লোকেল MLA চামচা ধৰা মাননীয় শ্ৰীযুত পৰমানন্দ বৰুৱা। নমস্কাৰ। যোৱাবাৰ পঞ্চায়ত পৰ্বক ৰাইজক ঢুকে ঢুকে পানী খোৱা হ'ল। এইবাৰ আকৌ কি খেল দেখুৱাইছ ৰাইজৰ ঘৰে ঘৰে? মৈক্ষিক বনবিচ্ছতি, মানে মাখিয়ে যেনেকৈ কটা বিচাৰি উলিয়াই, ঠিক তেনেকৈ তুমি যথা সময়ত ওলালাহি। মানে এই ভৰ দুপৰীয়াখন ঘৰত কোনো নথকাৰ সম্ভাৱনাৰ সুযোগ লৈ বহু লহকৰৰ ঘৰত প্ৰৱেশ কৰাৰ উদ্দেশ্য কি তোমাৰ? উদ্দেশ্য ইয়াৰ সঠিক উদ্দেশ্য উদাহৰণ বুজাই দিবলৈ হ'লে ৰবাচোন, তোমালোকে এনেদৰে কথাৰ কটাকটি কৰি নাথাকিবা। আচ্ছা ৰতন, তুমি কিয় আহিছিলা কোৱাচোন? খুৰা, যোৱাকালি ৰীতা কলেজৰ পৰা আহি থাকোঁতে মই লগ পাইছিলোঁ, আৰু তাই ক'লে যে তাই হেনো লিখনি এটা খবৰ কাগজত ওলাব। প্ৰথম কথা হৈছে সেইটো। আনহাতে মই যোৱাকালি আবেলি গ্ৰন্থমেলালৈ গৈছিলোঁ, আৰু তাইৰ বাবে মই লাগতিয়াল দুখন কিতাপো লৈ আহিছিলোঁ। পিছে ৰীতা ঘৰত নাই হ'বলা? তাইতো এতিয়া ঘৰত নাই, তাই কৰবীহঁতৰ লগত নিজে গ্ৰন্থমেলালৈ গৈছে। ঠিক আছে বাৰু, তাই আহিলে এই কিতাপ দুখন দি দিব, আৰু মই অহা বুলিও ক'ব। হ'ব, এতিয়া তোমালোক বহাচোন, মই চাহ তামোলৰ ব্যৱস্থা কৰোঁ। নাই নালাগে দিয়ক খুৰা, বেলেগ এদিন খাম। নহয়, হ'লেও ৰীতাই অহা বুলি গম পালে একো নোখোৱা বেয়াই পাব। বহা আকৌ ডেকা ল'ৰা, একো নোখোৱাকৈ যোৱা বুলি গম পালে কাৰোবাৰ সিয়াত দহি যাবও পাৰে। বহা। বেছিকৈ দিবা দেই ৰঘু, যোৱা। আচ্ছা, তুমি কি কৈ আছিলা? মই কৈ আছিলো যে কিছুমান দল আৰু ব্যক্তিক চৰকাৰে তলত পিন্ধা আন্ধাৰৰ দৰে ব্যৱহাৰ, ইয়াক ফটাৰ পিছত নিক্ষেপ কৰা হয় অন্ধকাৰ কুপত, যাতে ই লোকৰ চকুৰ পৰা বহুত দূৰত থাকে। ৰতন, বয়সটো কমে আছে, কথাবোৰ অলপ ভাবি চাবলৈ এই জাতি মাটি আৰু মানুহক ভাল পোৱা মানুহৰ কেনে ফুৰুৱা দশা হয় তই বোধে ভালদৰেই জান, আৰু ভালদৰে জানো বাবেই মই তোৰ পক্ষত নাই। নথকাই ভাল, আৰু থকা হোৱাহেঁতেন কথা ভয়ানক আছিল। আপুনি আমাৰ পক্ষ লোৱা মানে এজন দুৰ্বল লোক আমাৰ পিছফালে থিয় দিয়া। মানে দুৰ্বল মানে হৈছে ভীৰু, আৰু ভীৰু মানে হৈছে পলায়নবাদী, আৰু পলায়নবাদীবোৰকে কোৱা হয় কাপুৰুষ। ৰতন, চম্ভালি কথাবোৰ। তই দেখিছো বহুত ওপৰলৈ উঠিছ, তোৰ কোনো প্ৰতিপত্তি নাই, মনত ৰাখিবি। আৰু শুনা, সমাজৰ এলান ধোৱা তাৰবলৈ গৈ নিজৰ জীৱনলৈ সৰ্বনাশ মাতি অনাটো জানো যদি শুন, সমাজত আজিকালি কাগজ কলম আৰু মানুহৰ কণ্ঠৰ কোনো মূল্য নাই। কণ্ঠ আৰু কলমে কোৱা সঁচা কথাবোৰ যদি কেনেবাকৈ ৰজা ঘৰে দৃষ্টিগোচৰ হয়, তেন্তে তোৰ কি হ'ব পাৰে জান? তোক পগলা কুকুৰৰ দৰে চচৰাই নিক্ষেপ কৰিব পাৰে জেলৰ, নতুবা নিশা কাপুৰুষৰ দৰে আহি গুলীয়াই নিৰ্ভৰভাৱে হত্যা কৰিব পাৰে, আৰু তোৰ গাত এৰিব পাৰে এনকাউণ্টাৰৰ লেভেল, তাতকৈ জঘন্য চাবলৈ নিব পাৰে। নাই, হ'ব নোৱাৰে। কিয় আমিবোৰ আমি হৈ থকা নাই?
মৃত্যুৰ কিৰিলি আজনা বিবেকা দেখিও কিয় আমি বৰ মনে মনে আছো য'ত প্ৰতিটো শিৰা প্ৰতিজোপা বৃক্ষই চিঞৰি চিঞৰি কয় অনুভৱ নাথাকিলে জীৱন আৰু মৃতদেহৰ মাজত কোনো পাৰ্থক্য নাই আবেগিক নহবা বাস্তৱলৈ উভতি আহা আৰু শুনা বৰ্তমান সময়ত নিজক জীয়াই ৰাখিবলৈ হ'লে নিজক বুদ্ধিৰে বচাই ৰাখিব লাগিব আৰু কথা ক'বলৈ গৈ যেতিয়া মোৰ দেউতাই গুপ্ত হাতকৰ আগত প্ৰাণ আহুতি দিছিল তেতিয়া আপোনালোকে নিজক বচাই চলাবোৰ মনে মনে আছিল আচ্ছা নাটক কৰাটো মোৰ এটা পুৰণি চখ আৰু মই আপোনাক এটা নাটকৰ ডাইলগ কৈ যাওঁ শুনক মানুহ শত্ৰুৰ পৰা চৈতান হ'লে ৰাজনীতিত আশ্ৰয় লয় অৱশ্যে ৰাজনীতি মানুহৰ পুৰণা শত্ৰু নহয় শত্ৰু হৈছে মানুহৰ অজ্ঞানতা আৰু এই অজ্ঞান মানুহক বশ কৰি চলে এই কুটিল ৰাজনীতিয়ে পাপা তুমি অলপ ঘৰত গ'লা না নহ'লে ফাইনেন্সৰ পৰা মানুহ আহিছে বাক্য নিবলৈ তুমি বজাৰত ঘৰলৈ গ'লা না ৰ'বাচোন কি ঈশ্বৰৰ ইচ্ছা বাক্য নিব লাগিলে মোৰ গোটাই অৰ্গনাইজ হ'ব ব'লা না বাপা ব'লা ৰমাচোন পৰমানন্দ চাহখিনি খাই যোৱা চাহ আজি নাখাওঁ বেলেগ এদিন খাওঁ নহয় আনিছো যেতিয়া খাই যোৱা দিয়া চাহ সেইবোৰ বাদ দিয়া না বাপা উঠাবত ব'লা না ৰবাহে ভাইটি চাহখিনি আনিছো যেতিয়া খাই যোৱা বহাচোন বহা আচ্ছা পৰমানন্দ মই তোক আজি এটা পুৰণা কাহিনী শুনাওঁ কথাষাৰ মন দি শুনিবা ঈশ্বৰৰ ইচ্ছা তুমি কৈ যোৱা আমি শুনি যাম এদিন মই পইচা অলপ বেছিকৈ লৈ বজাৰ কৰিবলৈ গৈ আছো এনেতে জেপটো খেপিয়াই চাওঁ মোৰ জেপত পইচাৰ বেগটো নাই পিছত ঘূৰি চাই দেখো এজন ল'ৰাক মানুহবোৰে বৰকৈ মাৰধৰ কৰিছে পাছত পিছলৈ গৈ দেখো সেই ল'ৰাজনৰ হাতত মোৰ পইচাৰ বেগটো সেই ল'ৰাজনৰ হাতৰ পৰা মই পইচাৰ বেগটো আনি টকা এশটি বিদায় দিলোঁ পিছে পৰমানন্দ সেই ল'ৰাজন এইজনেই কেৱল ক'লা চশমা আৰু এই হাফ পেণ্ট পিন্ধি থকাজনেই কি আপুনি মোক পকেট মাৰা আহিছে বুঢ়া গম পাবি পুলিচে কৰি দে তই মাৰ ৰবা ই এতিয়ালৈ 2টা বাঘ 40টা পগলা কুকুৰ অগণন পহু হাতী গুলিয়াই হত্যা কৰাৰ ৰেকৰ্ড আছে তেনেস্থলত তই ইয়াক পকেট মাৰ হাত মানে এতিয়ালৈ সংসাৰৰ জীৱ জন্তু মাৰিছ শেষ কৰিছে কেৱল গৰু মাৰিবলৈহে বাকী বাহিনীৰ ভয়ত এই কামটো বাদ দিছে পৰমানন্দ তই ইয়াক অলপ ব্যৱহাৰ পাতি শিকা আৰু যে তই ইয়াৰ নাম ক'লি এঞ্জেল আচলতে এঞ্জেল লুচি পুচি এইবোৰ সেই বগা চাহেবৰ দিনত এই কুকুৰ মেকুৰীৰ নাম ৰাখিছে মই ভালে কৈছো এইবোৰ নাম এৰি তই ভাল নাম এটা থ আৰু ইয়াৰ এই অৰ্ধনগ্ন অৱস্থা কিয় হ'ল মই তাকেহে বুজি নাপালোঁ তই বুজি নাপাবি মোৰ ল'ৰাই কৰা কামৰ বীৰত্বৰ কাৰণে নিজকে অনবৰতে সন্মান খানক ইমেজত ৰাখে পাপা ব'লা না এইবোৰ ফাল্টু মানুহৰ কথা পাতি একো লাভ নাই ব'লা না ব'লা আচ্ছা ৰতন তুমি নিজে আহিলা ভালে কৰিলা ময়ে তোমাক দেউতাক মাতিবলৈ দিছিলোঁ আচলতে খোলাখুলিকৈ ক'বলৈ হ'লে এই বহাগতে তুমি বিয়াখন পাতি লোৱা সময়বোৰ ৰৈ নাথাকে নহয় মই ৰীতাক কৈছোঁ খুৰা আৰু তাইও ৰাজি আছে
পিছে তাইৰ বিয়েটো কমপ্লিট হ'বলৈ মাত্ৰ 2টা ছেমিষ্টাৰ বাকী বৰুদা ও বৰুদা বৰুদা ও বৰুদা 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 আরে সুমন তো এনে করে উপায় জুপায় আহিছ যে আরে কি হল বৰুদা 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 আরে কি হল লুকুয়া কিয় সুমন বৰুদা ৰিতা গন্ধমালা গৈছিল না বৰুদা ও বলছিল তাত কি হল গন্ধমালা বলা কোনোবা বম দিছে বৰুদা শুনিছো তাই হেনো তুকাল বৰুদা কি তাই আৰু আমাৰ মাজত নাই বৰুদা তুই সঁচাই কৈছ হে ভগৱান আরে কি কৰিছো এইবোৰ মোৰ একেজনী ছোৱালী মাথোন মোক এনেদৰে ভিতৰুৱা নকৰিবা খুৰা 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 কি হৈছে আপোনাৰ খুৰা 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 ঐ সুমন ঐ যাচোন পানী বটলটো লৈ আছো যাচোন খুৰা 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 চকু খোলাওক খুৰা চকু খোলাওক ঐ সুমন বিচনীখন লৈ আছো ন খুৰা 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 বিচি আছো খুৰা আপুনি অলপ ভাল পাইছেনে খুৰা সুমন হাত তই খুৰাক চাবি হা মই অলপ চাই তই চাবি হা